আমাৰ যিটো গৰুখুটিত যিটো প্ৰকল্প কৰিছে কৃষি প্ৰকল্প সেই প্ৰকল্পত ৩০০ গিৰ ঘাই আপোনাৰ হেৰিৰ পৰা আনিছিলে আপোনাৰ গুজৰাটৰ পৰা আনোতে ৰংগিয়া ৰেলৱে ষ্টেচনত ৯০গৰাকী গিৰ গাই অন্তৰ্ধান হৈ গ'ল আৰু সেই ৯০গৰাকী গিৰ গাই ক'ত অন্তৰ্ধান হৈছে যোৱাকালি আমি প্ৰতিবাদ কৰি আমি এইটো কৈছোঁ যে এটা তদন্ত কৰি উলিয়াব লাগে। এই যে ফাৰ্মৰ নামত যিখিনি চৰকাৰী ধন দি গিৰ গাই কিনি আনিলে আৰু তাৰ পৰা যে ৯০গৰাকী গাই অন্তৰ্ধান হৈ গ'ল এইখিনি ক'ত আছে সেইটো তদন্ত কৰিব লাগে। আপোনালোকে জানে আপোনালোকে মিডিয়াত পেপাৰত ওলাইছে যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজৰ পত্নীৰ এবি এগ্ৰ কি ফাৰ্ম আছে এটা সেই ফাৰ্মত ওলাইছে আপোনাৰ বিজেপি বিধায়ক আপোনাৰ ভট্টাচাৰ্য সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গণীয়েকৰ নামতো ওলাইছে ৫০ লাখ টকাৰ হেৰি লোৱা বুলি এই পেপাৰত পাইছোঁ আৰু বিভিন্ন বিজেপি দলৰ মন্ত্ৰী বিধায়কৰ নাম ওলাইছে। গতিকে আজি এই যে যিটো আঁচনি চৰকাৰী আঁচনি এই আঁচনি কাৰ কাৰণে যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকে দুগ্ধ পাম কৰি জীৱন নিৰ্বাহ কৰি আছে, যিসকলে ডায়েৰী ফাৰ্ম কৰিছে, যিসকলে গো পালক সেইসকলৰ কাৰণে সেই আঁচনিটো আছিলে। কিন্তু সেইসকলৰ আঁচনিবিলাক মন্ত্ৰী বিধায়কৰ পত্নীৰ নামত তেওঁলোকে গ্ৰহণ কৰি আজি নিবনুৱা সমস্যাত ককবকাই থকা সেই গো পালকসকলক সেই দুগ্ধ পালকসকলক বঞ্চিত কৰাটো আমি মুঠেই সহ্য কৰিব পৰা নাই আৰু আমি এইটো গৰিহণা দিছোঁ, আমি তীব্ৰ নিন্দা কৰিছোঁ আৰু তদন্ত হ'ব লাগে, তদন্ত কৰি এইটো উপযুক্ত বিচাৰৰ কাঠগড়াত থিয় কৰাব লাগে সেইটো আমি যোৱাকালি ৰাজ্যপালক আমি অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।